নমস্কাৰ আমাৰ ইউটিউব চেনেলতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আমি আলোচনা কৰিবলৈ গৈ আছোঁ এইমছ অফ এডুকেশ্যন। এইমছ অফ এডুকেশ্যনত বিভিন্ন ধৰণৰ টপিক আছে যেনেকৈ নেকি ইণ্ডিভিজুৱেল এইমছ, ছ'চিয়েল এইমছ, ভকেশ্যনেল, কালচাৰেল এনেকৈ ধৰণৰ বিভিন্ন ধৰণৰ এইম আছে। কিন্তু আজিৰ ভিডিঅ'টো আমি অকল ইণ্ডিভিজুৱেল এণ্ড ছ'চিয়েল এইমৰ বিষয়ে আলোচনা কৰিম। নেক্সট ভিডিঅ'ত বাকী এইমছবোৰৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি ইণ্ডিভিজুৱেল এইমৰ বিষয়ে আলোচনা কৰোঁ। ইণ্ডিভিজুৱেল এইম অফ এডুকেশ্যন। Education is the process of developing an individual into a resourceful and responsible member of society. Education অৰ্থাৎ শিক্ষা হৈছে এজন ব্যক্তিক সমাজৰ এজন সবল আৰু দায়িত্বশীল সদস্য হ'বলৈ গঢ়ি তোলা প্ৰক্ৰিয়া। ঠিক আছে, দেন the next point is, according to Aristotle, every art has an aim. এৰিষ্টটলৰ মতে প্ৰতিটো কলাৰ এটা লক্ষ্য থাকে। As education is an art, it too must have clear aims. যিহেতু শিক্ষা এক কলা, গতিকে ইয়াৰো এটা স্পষ্ট লক্ষ্য থাকিব লাগিব বা গ'লছ থাকিব লাগিব। Individual aim stresses that the individual is more important than society. ব্যক্তিগত শিক্ষাই জোৰ দিয়ে যে সমাজতকৈ ব্যক্তি অধিক গুৰুত্বপূৰ্ণ। Then, education should focus on developing personal capacities to the fullest extent. শিক্ষাই ব্যক্তিগত সামৰ্থ্যসমূহ সম্পূৰ্ণৰূপে বিকশিত কৰাত গুৰুত্ব দিব লাগে। এইখিনি কিহৰ মতে? ইণ্ডিভিজুৱেল এইমছ অফ এডুকেশ্যনৰ মতে এই কথাখিনি হ'ব লাগে। ঠিক আছে, দেন আমি এতিয়া চাওঁ মেইন এইমছ অফ ইণ্ডিভিজুৱেলিজম। ইণ্ডিভিজুৱেলিজমৰ প্ৰধান লক্ষ্যকেইটা কি কি? First one is all-round development of an individual. Education should promote physical, mental, social, emotional, moral, and spiritual growth. ব্যক্তিৰ সৰ্বাংগীন বিকাশ অৰ্থাৎ শিক্ষাই শাৰীৰিক, মানসিক, সামাজিক, আৱেগিক, নৈতিক, আধ্যাত্মিক এইবোৰৰ বৃদ্ধি আৰু প্ৰসাৰ ঘটাব লাগে। এইটো হৈছে ইয়াৰ এটা প্ৰধান এইম। For example, sports and games for physical growth, moral stories for ethical values. আমি স্পৰ্টছ বা গেমৰ সহায়ত আমাৰ ফিজিকেল গ্ৰ'থ হয়, যিটো নেকি এটা আমাৰ অলৰাউণ্ড ডেভেলপমেণ্টৰ এটা কোৱালিটি। ঠিক তেনেকৈ এথিকেল ভেলুজ আমি ক'ৰ পৰা পাওঁ? মৰেল ষ্টৰিজবোৰৰ পৰা পাওঁ। ঠিক আছে, তো এইটো এটা এক্সাম্পল হ'ল। দেন the next point is improve the future. Education helps one secure livelihood through knowledge and skills. ভৱিষ্যত উন্নত কৰে। শিক্ষাই জ্ঞান আৰু দক্ষতাৰ জৰিয়তে আমাৰ জীৱিকা সুৰক্ষিত কৰাত সহায় কৰে। For example, a student trained in technology can contribute to future innovations. প্ৰযুক্তিৰ প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰই ভৱিষ্যতৰ উদ্ভাৱনত অৰিহণা যোগাব পাৰে। তো সেইটোৱে আন এটা এইম। Then the next point is modification of behavior. Education reshapes one's thoughts, attitudes, and habits positively. কি কৈছে ইয়াতে? আচৰণত পৰিৱৰ্তন আনে। শিক্ষাই মানুহৰ চিন্তা, মনোভাৱ, অভ্যাস এইবোৰক ইতিবাচকভাৱে পুনৰ গঢ় দিয়ে। For example, discipline taught in schools helps in responsible citizenship. স্কুলত শিকোৱা আমাৰ অনুশাসনসমূহে আমাৰ এজন দায়িত্বশীল নাগৰিক হোৱাত সহায় কৰে। ঠিক আছে, then the next aim is development of personality. Education brings out an individual's unique qualities in totality. ব্যক্তিত্বৰ বিকাশ। শিক্ষাই ব্যক্তিৰ ইউনিক গুণসমূহ সৰ্বমুঠভাৱে কি কৰিব পাৰে? উলিয়াই আনিব পাৰে। যিবোৰ নেকি ইনহেৰেণ্ট আছে তাক আমি উলিয়াই আনিব পাৰোঁ। For example, leadership activities in schools shape social and emotional personality. বিদ্যালয়ত নেতৃত্বৰ কাৰ্যকলাপে সামাজিক আৰু আৱেগিক ব্যক্তিত্ব গঢ় দিয়ে। ইয়াৰ এক্সাম্পলটো হ'ল দেন
The next point is making an individual civilized. Education makes a person cultured, responsible, and socially acceptable. ইয়াতে কৈছে শিক্ষাই এজন ব্যক্তিক সংস্কৃতিবান, দায়িত্বশীল আৰু সামাজিকভাৱে গ্ৰহণযোগ্য কৰি তোলে। For example, civic education teaches respect for law and order. Civic education আমাৰ আইন শৃংখলাৰ প্ৰতি সন্মান শিকায়। ঠিক আছে, এইখিনি আছিলে আমাৰ ইণ্ডিভিজুৱেল এইম অফ এডুকেশ্যন। ঠিক আছে, তো এতিয়া এইখিনিৰ পৰা আমি কি সামাৰাইজ কৰিব পাৰোঁ যে individual aim of education highlights that every person is the architect of his own destiny, and education provides the means for self expression and self realization. শিক্ষাৰ ব্যক্তিগত লক্ষ্যই বা ইণ্ডিভিজুৱেল এইমছে এই কথাটোকে লক্ষণীয় কৰি তোলে যে প্ৰতিজন ব্যক্তিয়েই নিজৰ ভাগ্যৰ নিৰ্মাতা আৰু শিক্ষাৰ আত্মপ্ৰকাশ শিক্ষাই আমাক আত্মপ্ৰকাশ বা আত্ম উপলব্ধিৰ মাধ্যম প্ৰদান কৰে। ঠিক আছে, এইখিনি আছিলে আমাৰ ইণ্ডিভিজুৱেল এইমত। এতিয়া আমি ছ'চিয়েল এইমৰ বিষয়ে আলোচনা কৰোঁ। Social aim of education. John Dewey was a leading supporter of the social aim of education. জন ডিৱে এজন শিক্ষাবিদ আছিল। তেওঁ শিক্ষাৰ সামাজিক লক্ষ্যৰ এজন আগশাৰীৰ সমৰ্থক বুলি জনা যায়। Society is seen as superior to the individual because an individual cannot grow in isolation. সমাজক ব্যক্তিতকৈ শ্ৰেষ্ঠ বুলি দেখা যায়। কিয় দেখা যায়? ইয়াৰ কাৰণ হ'ল ব্যক্তি এজনে সমাজ অবিহনে বৃদ্ধি হ'ব নোৱাৰে। ডাইৰেক্টলি হওক বা ইনডিৰেক্টলি হওক তেওঁ সমাজৰ লগত জড়িত হৈ থাকিবই লাগিব। সেইকাৰণে কৈছে সমাজক শ্ৰেষ্ঠ বুলি আখ্যা দিছে দেন ইণ্ডিভিজুৱেল। Education should prepare individuals to live, serve and progress within society. শিক্ষাই ব্যক্তিক সমাজৰ ভিতৰতেই জীয়াই থাকিবলৈ, সেৱা আগবঢ়াবলৈ আৰু আগবাঢ়ি যাবলৈ প্ৰস্তুত কৰিব লাগে। এইখিনি হ'ল আমাৰ ছ'চিয়েল এইমৰ ইন্ট্ৰডাকশ্যন। এতিয়া আমি ছ'চিয়েল এইমছ কেইটামানৰ বিষয়ে আলোচনা কৰোঁ। ফাৰ্ষ্ট ইজ ডেভেলপমেণ্ট অফ ছ'চিয়েল কোৱালিটিজ। Education encourages cooperation, teamwork, self-sacrifice, and democratic values. সামাজিক গুণৰ কি কৰে? বিকাশ কৰে। শিক্ষাই সহযোগিতা, দলীয় কাম, আত্মত্যাগ আৰু গণতান্ত্ৰিক মূল্যবোধক উৎসাহিত কৰে। For example, group projects teach cooperation and tolerance. আমি যেতিয়া গ্ৰুপত কিবা এটা প্ৰজেক্ট কৰোঁ তেতিয়া ই আমাক সহযোগিতা আৰু সহনশীলতা এইবোৰৰ বিষয়ে শিকায়। Then the next point is development of men and women as social beings. Both gender should be educated to contribute equally. সামাজিক সত্তা হিচাপে পুৰুষ আৰু মহিলাৰ বিকাশ, উভয় লিংগকে পুৰুষ হওক বা মহিলা হওক উভয়ে সমানে অৰিহণা যোগাব পৰাকৈ শিক্ষিত কৰা উচিত। For example, equal educational opportunities foster balanced societal growth. সমান শৈক্ষিক সুযোগে সুষম সমাজ বৃদ্ধিৰ পোষকতা কৰে। ঠিক আছে, দেন দ্য থাৰ্ড পইণ্ট ইজ progress of society. Education transmits culture, knowledge, and innovations to future generations. শিক্ষাই সংস্কৃতি, জ্ঞান আৰু নতুনত্বক এইবোৰ ভৱিষ্যত প্ৰজন্মলৈ প্ৰেৰণ কৰে। For example, scientific education advances technology for social development. বৈজ্ঞানিক শিক্ষাই সামাজিক বিকাশৰ বাবে প্ৰযুক্তিৰ উন্নতি সাধন কৰে। ঠিক আছে, then the next aim is development of individuality within society. Education develop individuality aligned with the social norms and ideals. ইয়াতে কৈছে সমাজৰ ভিতৰতেই ব্যক্তিত্বৰ বিকাশ। শিক্ষাই সামাজিক নীতি নিয়ম আৰু আদৰ্শৰ সৈতে মিল থকা ব্যক্তিত্বৰ বিকাশ ঘটায়। For example, students learn to express their views while respecting others. ছাত্ৰ ছাত্ৰীসকলে আনক সন্মান কৰি নিজৰ মতামত প্ৰকাশ কৰিবলৈ শিকে। যেনেকৈ নেকি আমি ক'ব পাৰোঁ যে আমাৰ
যেতিয়া ষ্টুডেণ্ট এজনে আমাক ছাৰ বুলি সম্বোধন কৰে তেতিয়া এনেকেতো কেতিয়াও নকয় যে ছাৰ তই এইটো কৰি দে পিছৰটো মই কৰিম এনেকে কেতিয়াও নকয় এইটো এটা তুচ্ছ তাচ্ছিল্যৰ বাবে কোৱা যেন লাগে কিন্তু কেনেকে কয় ছাৰ আপুনি এইটো কৰাই দিয়ক নেক্সটটো আমি নিজে নিজে কৰিম যিকোনো কুৱেশ্যনেই হ'ব পাৰে তো ইয়াৰ পৰাই আমি গম পালোঁ যে সি নিজৰ মতামতো প্ৰকাশ কৰিছে আৰু আনক সন্মানো কৰিবলৈ শিকিছে লাইক ডেট এইবোৰৰ কথা কৈছে দেন point number 5 personality development through social interaction social contacts refine emotional and cultural behavior ইয়াতে কৈছে সামাজিক আমাৰ যোগাযোগে আৱেগিক আৰু সাংস্কৃতিক আচৰণক পৰিশোধন কৰে ফৰ এক্সাম্পল ক্লাছৰুম ডিছকাশ্যন ইম্প্ৰুভ অপেন মাইণ্ডনেছ এণ্ড ছেল্ফ এডজাষ্টমেণ্ট শ্ৰেণীকোঠাৰ আলোচনাই মুকলি মন আৰু সামাজিক সমন্বয়ৰ উন্নতি সাধন কৰে ঠিক আছে তো এইকেইটাই আছিলে আমাৰ মেইন এইমছ অফ ছ'চিয়েল এডুকেশ্যন এতিয়া আমি এইখিনিৰ পৰা কি ছামাৰাইজ কৰিব পাৰোঁ ছ'চিয়েল এইমৰ বিষয়ে ছ'চিয়েল এইম অফ এডুকেশ্যন এম্ফেচাইজেছ প্ৰিপেয়াৰিং ৰেছপনচিবল চিটিজেনছ who contribute to society's progress while balancing their individuality. শিক্ষাৰ সামাজিক লক্ষ্যই নিজৰ ব্যক্তিত্বৰ মাজত ভাৰসাম্যতা ৰক্ষা কৰাৰ লগতে সমাজৰ প্ৰগতিত অৰিহণা যোগোৱা আৰু দায়িত্বশীল নাগৰিক প্ৰস্তুত কৰাত গুৰুত্ব আৰোপ কৰে ঠিক আছে এইখিনি আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ থেংক ইউ